তো গাইজ কি খবৰ আপোনালোকৰ আৰু মই আজি আহিছোঁ জনিয়া আৰু এবাৰ আহিছোঁ আপোনালোকক জনিয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ আৰু জনিয়াত আৰু এটা ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ আছে তাত আহিছোঁ তো মটৰটোৰ নাম দাদা কি আছিল আপোনাৰ ডিলাৰটোৰ নাম আশিক বাইক চেণ্টাৰ তো দাদাৰ তাতে বাইকৰ কালেকশ্যন কি আছে কি নাই আপোনালোকক গোটেই দেখাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে ৰিপুজ ব্লগ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এইখন চাওক ছুপাৰ স্প্লেণ্ডাৰ আছে ৰিচেল ভেলু জানেই আপোনালোকে ছুপাৰ স্প্লেণ্ডাৰৰ বহুত বেছি হয় তো দেখাই দিছোঁ একদম নতুন কণ্ডিশ্যনৰ গাড়ী হয় চাওক চিকচিকীয়া হৈছে গাড়ী একদম নন স্ক্ৰেচ আৰু দাদা এইখন কিমান চনৰ মডেল হয় 2020 মডেল তো 2020 মডেল হয় ছুপাৰ স্প্লেণ্ডাৰ একদম নতুন চাওক মাত্ৰ 1 বছৰ হৈ গৈছে গাড়ীখন তো দাদা ৰানিং কিমানমান হৈছে ৰানিং হৈছে আপোনাৰ 10,000 তো ৰানিংটো আপোনালোকক দেখাই দিছোঁ চাওক ইয়াতে আছে তো 9,000 কিলোমিটাৰ ৰানিং হৈছে মাত্ৰ চাওক 10,000 নহয় তো বহুত কম ৰানিং হৈ আছে এইখন গাড়ী ছুপাৰ স্প্লেণ্ডাৰ তো দাদা এইখনৰ প্ৰাইচটো কিমান আহিব এইটো আপোনাৰ 72 ফাইনেল প্ৰাইচ তো একদম ফাইনেল প্ৰাইচ 72,000 আহিব নেগ'চিয়েশ্যন নহয় আকৌ তো ফাইনেল প্ৰাইচ একদম 72,000 নতুন যদি আপোনালোকক ছুপাৰ স্প্লেণ্ডাৰ লাগে এইখন আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এইখন আছে হিৰো মাইষ্ট্ৰ চাওক মেট ব্লু কালাৰৰ তো এইখনৰ কালাৰটো চাওক একদম ধুনীয়া কালাৰ হয় আৰু গাড়ীখনৰ চিকচিকীয়া হৈ আছে একদম টায়াৰ চায়াৰ দেখাই দিছোঁ আপোনালোকক গোটেই চিকচিকীয়া হৈ আছে আৰু এইখন দাদা কিমান চনৰ মডেল হয় এইটো 2016 মডেল তো 2016 মডেল হয় এইখন হিৰো মাইষ্ট্ৰ আৰু এইখন দাদা ৰানিং কিমানমান হৈছে ৰানিং হৈছে আপোনাৰ মোটামুটি 35 তো অলমষ্ট 35,000 ৰানিং হৈছে এইখন হিৰো মাইষ্ট্ৰ তো দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে এইটো আপোনাৰ 35,000 তো 35,000 ফাইনেল প্ৰাইচ বহুত কমত পাই আছে আপোনালোকে মাইষ্ট্ৰ যদি কোনোবাই ল'ব খোজে তো এইখন মাইষ্ট্ৰ আপোনাৰ কাৰণে বেষ্ট অপশ্যন হ'ব চাওক একদম ধুনীয়া গাড়ী হৈ আছে আৰু এতিয়া আছে এইখন জেড্ৰে ইয়ামাহাৰ চাওক গ্ৰীণ কালাৰৰ হয় একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু আপোনালোকক ৰানিংটো দেখাই দি আছোঁ মই চাওক 11,000 কিলোমিটাৰ ৰানিং হৈছে তো একদম কম ৰানিং হৈ আছে এইখন গাড়ী চাওক বহুত কম আছে আৰু গাড়ী একদম স্ক্ৰেচ নাই একদম শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী হয় চাওক তো দাদা এইখন নলবাৰী ৰেজিষ্ট্ৰেশ্যন হয় তো নলবাৰী ৰেজিষ্ট্ৰেশ্যন হয় আৰু দাদা গাড়ীখনৰ কিমান চনৰ মডেল হয় এইটো 20ৰ লাষ্টৰ তো 2020 লাষ্ট একদম মানে 2021 বুলিয়ে ক'ব পাৰে আপোনালোকে আৰু এইখন গাড়ী ফাইনেল প্ৰাইচ কিমান ৰাখিছে দাদা এইটো আপোনাৰ 53 তো 53,000 ফাইনেল প্ৰাইচ ৰাখিছে একদম ফাইনেল প্ৰাইচ তো ফাইনেল প্ৰাইচ হয় একো নেগ'চিয়েশ্যন নহয় একদম ফাইনেল প্ৰাইচ হয় তো 53 যদি আপোনালোকে ৰেজেট বিচাৰি আছে একদম নতুন তো এইখন ল'ব পাৰে আৰু এতিয়া আছে এইখন গ্লেমাৰ হিৰো গ্লেমাৰ চাওক একদম BS6 হয় এইখন আৰু চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন তো দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে এইটো আপোনাৰ 75,000 ফাইনেল প্ৰাইচ আৰু কিমান চনৰ মডেল হয় এইটো 20ৰ তো 2020 মডেল হয় ৰানিং কিমানমান হৈছে ৰানিং হৈছে আপোনাৰ 10,000 তো 10,000 কিলোমিটাৰ ৰানিং হৈছে এইখন গাড়ী 2020 মডেল হয় আৰু প্ৰাইচ ৰাখিছে 75 তো যদি আপোনালোকে হিৰো গ্লেমাৰ কোনোবাই ল'ব খোজে এইখন ল'ব পাৰে আৰু এতিয়া আছে এইখন চাওক ব্লেক এণ্ড ৰেড কালাৰ পালচাৰ NS 160 হয় এইখন গাড়ী আৰু একদম আপোনালোকক দেখাই দিছোঁ চাওক গাড়ীত এটা স্ক্ৰেচো নাই একদম পূৰা ব্ৰেণ্ড নিউ যেন হৈ আছে চাওক বাকী ধূলি পৰিছে অলপ যিহেতু ৰাস্তাৰ পৰা ধূলি আহে একদম চাওক ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন টায়াৰো দেখাই দিছোঁ আপোনালোকক আৰু এইফালেও দেখাই দিছোঁ চাওক তো দাদা এইখন কিমান চনৰ গাড়ী হয় 2017 লাষ্ট তো 2017 লাষ্টৰ গাড়ী হয় কিন্তু চাওক গাড়ী একদম নতুন যেন হৈ আছে চিকচিকীয়া তো ৰানিং কিমানমান হৈছে দাদা ৰানিং হৈছে আপোনাৰ 20 তো 20,000 ৰানিং হৈছে এইখন গাড়ী একদম চিকচিকীয়া হৈছে বহুত কম ৰানিং হৈ আছে গাড়ীখন দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে এইটো আপোনাৰ 80 তো 80,000 ফাইনেল প্ৰাইচ ৰাখিছে আপোনালোকৰ এইখন তো কোনোবাই যদি পালচাৰ 160 ল'ব খোজে তো এইখন ল'ব পাৰে আপোনালোকে একদম গুড কণ্ডিশ্যনত আছে গাড়ীখন চাওক আৰু এইখন আছে ডিঅ' হোৱাইট এণ্ড ব্লু কালাৰৰ হোণ্ডা ডিঅ' আছে চাওক এইখন বহুতে ডিঅ' বিচাৰে তো কোনোবাই যদি ডিঅ' বিচাৰে এইখন ল'ব পাৰে ইয়াতে আপোনালোকৰ এভেইলেবল আছে ইয়াতে আৰু দাদা এইখন কিমান চনৰ গাড়ী হয় 2018 তো 2018 মডেল হয় এইখন আপোনালোকে DRL পাই যাব আৰু দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে এইটো আপোনাৰ 45,000 তো 45,000 আপোনালোকে এইখন হোণ্ডা ডিঅ' হোৱাইট এণ্ড ব্লু কালাৰৰ পাই যাব আৰু ৰানিং কিমানমান হৈছে এইখন ৰানিংটো দেখাই দিছোঁ আপোনালোকক তো 6,500 অলমষ্ট ৰানিং হৈছে এইখন গাড়ী হোণ্ডা ডিঅ' একদম ধুনীয়া কণ্ডিশ্যনত ৰানিং হোৱাই নাই বহুত কম ৰানিং হৈছে একদম চাওক তো কোনোবাই যদি হোণ্ডা ডিঅ' ল'ব খোজে এইখন ল'ব পাৰে কাৰণ হোণ্ডা ডিঅ'ৰ কমেণ্ট আহিয়ে থাকে বহুতে ল'ব খোজে ডিঅ'খন তো এইখন আপোনালোকে
2017 হোৱাইট ব্লু কালাৰৰ ডিঅ' আপোনালোকে 45,000ত পাই যাব একদম। আৰু এতিয়া আছে এইখন পালচাৰ 150 চাওক দেখাইছোঁ, এইখন আছে পালচাৰ 150 চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। তো দাদা এইখন কিমান চনৰ গাড়ী হয়? 16 চনৰ 16 চনৰ। তো 2016 মডেল হয় এইখন, একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়। তো দাদা এইখন কিমান কিলোমিটাৰমান ৰানিং হৈছে? এইটো আপোনাৰ 24,000 কিলোমিটাৰ। 24,000। তো 24,000 ৰানিং হৈছে এইখন গাড়ী, বহুত কমে ৰানিং হৈ আছে। আপোনালোকে ব্লেক কালাৰ যদি পালচাৰ 150 কোনোবাই ল'ব খোজে এইখন ল'ব পাৰে। তো প্ৰাইচ কিমান আছে দাদা এইখন? এইটো আপোনাৰ 48 আহিব। 48,000। তো 48,000 50,000ৰ ডাউনত আপোনালোকে এইখন পাই আছে। আৰু আপোনালোকে যিখিনি দাম ক'লে উইথ ট্ৰেন্সফাৰ আহি যাব নেকি? নহয়, ট্ৰেন্সফাৰটো এক্সট্ৰা। তো ট্ৰেন্সফাৰটো এক্সট্ৰা হয় গাড়ীখনৰ। আৰু আপোনালোকৰ তাত ৰিফাইনেন্স হয় নেকি? নহয়, তো ৰিফাইনেন্স নহয়। আৰু এক্সচেঞ্জ হৈ যায়? এক্সেঞ্জ এক্সচেঞ্জ হয়, ৰিফাইনেন্স নহয়। তো এক্সচেঞ্জ হৈ যায়, ৰিফাইনেন্স নহয়। তো আপোনালোকে এইখন পালচাৰ 150 আপোনালোকে 48,000ত এইখন ল'ব পাৰে। আৰু এখন পালচাৰ 150 আছে এইখন চাওক। তো দাদা এইখন কিমান চনৰ গাড়ী হয়? এইটো আপোনাৰ 15 2015। তো 2015 মডেল হয়। আৰু ৰানিং কিমান মান হৈছে এইখন? ৰানিং হৈছে আপোনাৰ 40,000। 40,000। তো 40,000 ৰানিং হৈছে এইখন। আৰু প্ৰাইচ কিমান ৰাখিছে এইখন? এইটোৰ প্ৰাইচ আহিব আপোনাৰ 65। 65 ফাইনেল প্ৰাইচ। হয়। তো 65,000 আপোনালোকে ফাইনেল প্ৰাইচ এইখন পালচাৰ 150। আৰু এতিয়া আছে এইখন ইয়ামাহাৰ SZRR। তো এইখন গাড়ী একদম চাওক, আৰ্মি কালাৰ হয় এইটো চাওক, ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখন গাড়ীও বহুতে বিচাৰে, কাৰণ যিহেতু মাইলেজ ভাল পায় আৰু লুকছটোও ধুনীয়া লুকছ এটা পাই যায় গাড়ীখনত। তো দাদা এইখন কিমান চনৰ গাড়ী হয়? এইটো আপোনাৰ 17 চনৰ। তো 2017 মডেল হয় এইখন। আৰু এইখনৰ ৰানিংটো দেখাই দিছোঁ আপোনালোকক চাওক, 32,000 ৰানিং হৈছে এইখন গাড়ী, 32,000 কিলোমিটাৰ দেখাই দিছোঁ আপোনালোকক। তো ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। আৰু দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইটো আপোনাৰ 48 আহিব। 48। তো 48,000 ৰানিং আহিব, 48,000 প্ৰাইচ আহিব এইখন গাড়ী ফাইনেল একদম। তো ফাইনেল প্ৰাইচ একদম 48,000। তো আপোনালোকে SZRR কোনোবাই যদি ল'ব খোজে এইখন ল'ব পাৰে। আৰু এতিয়া আছে পালচাৰ 150 এইখন চাওক, এইখন পালচাৰ 150। তো দাদা এইখন পালচাৰ 150 কিমান চনৰ হয়? 2019 মডেল। তো একদম মানে নতুন 2019 মডেল হয় চাওক, ব্লেক এণ্ড ৰেড কালাৰ। তো দাদা এইখন ৰানিং কিমান মান হৈছে? এইটো ৰানিং হৈছে আপোনাৰ 12,000। 12,000। তো 12,000 কিলোমিটাৰ ৰানিং হৈছে এইখন, মাত্ৰ 12,000 ৰানিং হৈছে। তো দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইটো আপোনাৰ 73 আহিব। 73। তো 73,000 ফাইনেল একদম। তো ফাইনেল প্ৰাইচ একদম পালচাৰ 150 73,000 এইখন। আৰু এতিয়া আছে এইখন পালচাৰ 150 ৰেড কালাৰৰ, এইখনো পালচাৰ 150 হয় চাওক। তো দাদা এইখন কিমান চনৰ গাড়ী হয়? এইটো আপোনাৰ 14। 14। তো 2014 মডেল হয় এইটো। আৰু ৰানিং কিমান মান হৈছে এইখন? ৰানিং হৈছে আপোনাৰ 50,000। তো 50,000 ৰানিং হৈছে এইখন। আৰু প্ৰাইচ কিমান ৰাখিছে এইখনৰ? এইটো প্ৰাইচ আহিব আপোনাৰ 45। 45,000। তো 45,000 প্ৰাইচ ৰাখিছে এইখন, ফাইনেল প্ৰাইচ একদম। এইখনো পালচাৰ 150। আৰু এতিয়া আছে এইখন পালচাৰ NS 200 চাওক, ৰেড কালাৰৰ হয় আৰু ষ্টিকাৰ মাৰা আছে। অলপ ধূলি পৰি আছে গাড়ীখনত, সেইকাৰণে লেতেৰা হৈ আছে। বাকী একদম নন স্ক্ৰেচ গাড়ী চাওক। তো একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন, খালি লেতেৰা হৈ আছে ধূলি পৰাৰ বাবে। তো দাদা এইখনৰ কিমান চনৰ NS হয়? এইটো আপোনাৰ ধৰবা গ'লে 21 6 মাহ হৈছে বয়স। মাত্ৰ 6 মাহ হৈছে। তো 6 মাহ বয়স হৈছে এইখন, মাত্ৰ 6 মাহ বয়স হৈছে। BS6 মাত্ৰ 6 মাহ ৰানিং হৈছে। ডাবল ডিজ ডাবল লেভেল। তো এইখন গাড়ী চাওক দাদা, ৰানিং কিমান মান হৈছে? 4,000 ৰানিং। 4,000, মাত্ৰ 4,000 কিলোমিটাৰ ৰানিং হৈছে এইখন NS 200 BS6-ৰ। তো দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইটো আপোনাৰ 1,25,000 আহিব। 1,25,000 ফাইনেল নেকি একদম? তো ফাইনেল প্ৰাইচ একদম 1,25,000। আপোনালোকে BS6-ৰ যদি NS কোনোবাই ল'ব খোজে এইখন ল'ব পাৰে, মাত্ৰ 4,000 ৰানিং হৈছে। একদম নতুন গাড়ী এইখন। আপোনালোকে NS 200 যদি ল'ব খোজে, আপোনাৰ টায়াৰ কণ্ডিশ্যন হওক গোটেইখিনি দেখাই দিছোঁ, একদম নতুন হৈ আছে গাড়ীখন, খালি লেতেৰা হৈ আছে সেইটোৱে। NS 200 ল'ব পাৰে এইখন। আৰু চাওক এইখন বাজাজ পালচাৰ 220 আছে এইখন, 220 F এইখন চাওক, ব্লেক কালাৰৰ দেখাই দিছোঁ, একদম নতুন এইখন গাড়ী, একদম নতুন চাওক, চিকচিকীয়া হৈ আছে গাড়ী একদম। তো দাদা এইখন কিমান চনৰ গাড়ী হয়? এইটো আপোনাৰ 18 চনৰ। 18 চনৰ। তো 2018 মডেল হয়। আৰু ৰানিং কিমান মান হৈছে? 30। তো 30,000 ৰানিং হৈছে এইখন। এইখন 220 একদম ধুনীয়া গাড়ী হয় চাওক। আৰু দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইটো আপোনাৰ 78 আহিব। 78। তো মাত্ৰ 78,000ত এইখন 220 F পাই আছে। 2018 মডেল হয়, ৰানিঙো অলমষ্ট ঠিক ঠাক। তো ধুনীয়া গাড়ী হৈ আছে এইখন, আৰু নন স্ক্ৰেচ একদম চাওক। কোনোবাই যদি 220 ল'ব খোজে, ব্লেক কালাৰটো আৰু বহুতে ভাল পায়, তো এইখন ল'ব পাৰে। আৰু এখন পালচাৰ 220 F আছে, এইখন চাওক, এইখন ব্লেক এণ্ড ৰেড কালাৰৰ হয়। এইখন দেখাই দিছোঁ আপোনালোকক চাওক, এইখনো একদম নন স্ক্ৰেচ, একদম পূৰা চিকচিকীয়া হৈ আছে গাড়ী চাওক, একদম
পুৰা ক্লিন তো দাদা এইখন কিমান চনৰ গাড়ী হয় 20 তো একদম এইখন ৰিচেণ্ট গাড়ী হয় 2020 মডেল একদম তো দাদা এইখন কিমান প্ৰাইচ ৰাখিছে এইটো আপোনাৰ 1,05,000 1,05,000 তো 1,05,000 কিবা এটা নেগোচিয়েশ্যন হ'ব নেকি এনে না ফাইনেল অহাৰ পিছত 1,500 টকা এটা কনটেষ্ট কৰিব লাগে তো চাওক 1,500 টকা আপোনালোকে কিবা এটা কমাই দিব মানে একদম ফাইনেল প্ৰাইচৰ পৰা কিবা এটা কমাই দিব যদি মোৰ ভিডিঅ' চাই আপোনালোকে কোনোবাই আৰু এইখন চাওক একদম 6 ইয়াৰ ৰানিং কিমান মান হৈছে দাদা গাড়ীখন 12,000 মান হৈছে তো 12,000 কিলোমিটাৰ মাত্ৰ 12,000 কিলোমিটাৰ ৰানিং হৈছে এইখন ৰানিঙে হোৱা নাই চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে দুয়োখন গাড়ী পালচাৰ 220 কোনোবাই যদি 220 বিচাৰে এই দুখন গাড়ী ধুনীয়া গাড়ী তো ল'ব পাৰে এই দুখন 220 আৰু এতিয়া আছে এইখন আপাচি RTR 160 চাওক দেখাই দিছোঁ এইখন ধুনীয়া একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় চাওক নতুন হৈ আছে একদম 6 চিটীয়া একো দাগে নাই গাড়ীত চাওক নন স্ক্ৰেচ একদম পূৰা শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী হয় একদম দেখাই দিছোঁ ভালকৈ চাওক আপোনালোকক তো দাদা এইখন কিমান চনৰ গাড়ী হয় এইটো আপোনাৰ 20 তো 2020 মডেল 2020 মডেল হয় আৰু ৰানিং কিমান মান হৈছে ৰানিং হৈছে আপোনাৰ 10,000 তো 10,000 ৰানিং হৈছে তো মাত্ৰ 10,000 কিলোমিটাৰ ৰানিং হৈছে এইখন গাড়ী আৰু এইখনৰ প্ৰাইচ কিমান ৰাখিছে এইটো আপোনাৰ 1,03,000 1,03,000 তো 1,03,000 টকা আহিব এইখন চাওক একদম 6 চিটীয়া গাড়ী নতুন হৈ আছে চাওক গাড়ী একদম তো আপোনালোকে RTR 160 যদি ল'ব খোজে ব্লেক কালাৰৰ আৰু এইটো ল'ব পাৰে আৰু এখন আপাচি RTR 160 আছে চাওক এইখন হোৱাইট কালাৰৰ হয় চাওক দেখাই দিছোঁ ভালকৈ আপোনালোকক একদম নতুন হৈ আছে গাড়ী তো দাদা এইখন কিমান চনৰ গাড়ী হয় এইটো আপোনাৰ 20 তো 2020 মডেল হয় একদম চাওক সেইখনৰ 2020 এইখনৰ 2020 তো দাদা এইখনৰ ৰানিং কিমান মান হৈছে 6,000 তো 6,000 কিলোমিটাৰ মাত্ৰ 6,000 কিলোমিটাৰ সেইখনতকৈ কম ৰানিং হৈছে এইখন চাওক মাত্ৰ 6,000 কিলোমিটাৰ ৰানিং হৈছে তো দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে এইটো আপোনাৰ 1,05,000 1,05,000 তো 1,05,000 টকা প্ৰাইচ ৰাখিছে এইখন RTR 160 তো দাদা এইখন কি আছিলে কিবা এটা কম হৈ যাবনে ইয়াৰ পৰা আৰু এইটো আপোনাৰ কাষ্টমাৰ আহিলে আমি কিবা এটা কনফাৰেঞ্চ কৰিব পাৰোঁ তো একদম সৰু নেগচিয়েশ্যন হৈ যাব ফাইনেল প্ৰাইচৰ পৰা তাৰমানে তো 1,000 বা 2,000 টকা এটা কিবা ডিছকাউণ্ট হৈ যাব এইখন RTR 160 তো ধুনীয়া কণ্ডিশ্যনত আছে তো ল'ব পাৰে তো আপোনালোকৰ যিখিনি গাড়ী আছিল আশিক বাইক চেণ্টাৰত তো আপোনালোকক মই দেখালোৱে এয়া দাদা আছিলে আমাৰ লগত দাদা অ'নাৰ হয় আৰু দাদাজনে আমাক গোটেই ডিটেইল হওক গাড়ীৰ প্ৰাইচ হওক গোটেই ডিটেইলখিনি দি দিলে গাড়ী আৰু যি গাড়ী আছিল কমপ্লিট দেখালোঁ আৰু এতিয়া এড্ৰেছটো দাদা এড্ৰেছটো কৈ দিয়ক আপোনাৰ জনিয়া তো বৰপেটা জনিয়া আপোনালোকে জনিয়াত আহক আপোনালোকক ফোন নম্বৰ স্ক্ৰীণত ফ্লাছ কৰি আছোঁ আপোনালোকে স্ক্ৰীণশ্বট মাৰি লৈ ল'ব পাৰে বা পষ্ট কৰিও লৈ ল'ব পাৰে আৰু ডেছক্ৰিপশ্যনতো দি দিম মই তো দাদা আপোনালোকৰ তাতে আৰু বাইকৰ কালেকশ্যনটো ভাল আহি থাকে তো ডিউক্সিকো আহে কেতিয়াবা তো ডিউক্সিকো আহি থাকে এণ্টৰ্কো আহে আপোনালোকৰ স্কুটি যদি ল'ব খোজে ভাল গাড়ী আপোনালোকে ল'ব পাৰে ইয়াতে এইখিনিয়ে গাড়ী নহয় দাদাহঁতৰ ষ্টক আহি থাকে ভাল আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টো তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু অন্য ভিডিঅ'ত লগ পাম তেতিয়ালৈ টিল দেন বি ছেফ এণ্ড হেপী বাই বাই